এসএসসি জিডি অলৰেডি এপ্লিকেশ্যন হৈ গ'ল, এক্সাম দিলে, তাৰপিছত ফিজিকেল হৈ গ'ল, এতিয়া মেডিকেল বাকী আছে। তাৰে মাজত আমাৰ এটা ভাল খবৰ আহিলে দিল্লী পুলিচৰ। দিল্লী পুলিচ আমি কনষ্টেবলটো এপ্লিকেশ্যন কৰিব পাৰোঁ, আৰু কৰিলে কি কি ডকুমেণ্ট লাগিব আৰু কোৱালিফিকেশ্যন কিমান লাগিব। কোৱালিফিকেশ্যন মিনিমাম আপোনাৰ হায়াৰ ছেকেণ্ডেৰী পাছ লাগিব। তাৰপিছত আপোনাৰ ল'ৰাৰ কাৰণে ড্ৰাইভিং লাইচেঞ্চ কম্পালচাৰী, মানে ড্ৰাইভিং লাইচেঞ্চ হ'বই লাগিব LMB, আৰু বাইক হ'লে নহ'ব, কিন্তু LMB লাগিব, নাইবা তাৰ ওপৰত ডাঙৰ বাছবিলাক, ট্ৰাক, যিকোনো ধৰক এক কথা ক'বলগীয়া হ'লে যে 4 চকা LMBৰ ওপৰত যিমানখিনি গাড়ী আছে এইটো কৰিব পাৰে, 4 চকাৰ তলত আহিলে এইটো কৰিব নাপায়। এডভাইচ ইছ্যু হৈছে, অলৰেডি এপ্লিকেশ্যন আৰম্ভ হৈছে, এপ্লিকেশ্যন কৰিয়ে আছে। ইয়াত মই চিম্পল 2-3টা প্ৰচেছ কৈ দিম, আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিটো আমাৰ প্ৰব্লেম আহি আছে, আমি ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত এটা প্ৰব্লেম পাই আছোঁ কি যে আমাৰ আগৰ এপ্লিকেশ্যন কৰা আছিলে লগইন নহয়। কাৰণ লগইন নোহোৱাৰ কাৰণ যে এপ্লিকেশ্যনৰ আমাৰ যিটো পৰ্টেল আছিলে, আগত আছিলে বেলেগ 24ৰ আগত, আৰু 25ত বেলেগ হৈ গ'ল। সেইকাৰণে 24ত আগত এপ্লিকেশ্যন কৰাবিলাক কিন্তু লগইন কৰিলে ইনভেলিড আহি যায়। সেইকাৰণে কি কৰিব লাগিব মই আপোনাক ট্ৰাই কৰি দেখাই দিম। ইয়াত মই এডভাইচৰ ওপৰত নিৰ্ভৰ কৰিছোঁ কি কি আছে। ইয়াত আপোনাৰ 22 তাৰিখৰ পৰা অনলাইন এপ্লিকেশ্যন হ'ব, 21 তাৰিখত আপোনাৰ ক্ল'জ হ'ব। তো 22/9ৰ পৰা আৰু 21/10লৈকে থাকিব। তাৰপিছত আপুনি লাষ্ট ডেট অনলাইন পে'মেণ্ট এইবিলাক ইমান ক'ব নালাগে। আৰু এক্সাম হ'ব আপোনাৰ ডিচেম্বৰ আৰু জানুৱাৰী মাহত। কিবা কাৰণত যদি কল কৰিবলগীয়া হয়, ইয়াত ট'ল ফ্ৰী নাম্বাৰটো দিয়া আছে, এই যে ট'ল ফ্ৰী নাম্বাৰ, ইয়াত কল কৰি কিনে সুধিলে হ'ল। তাৰপিছত মই অলপ পষ্টৰ বিষয়ে কৈ দিম। চিম্পুল পোষ্ট টোটেল আছিলে 7,565টা। ইয়াত আছিলে আপোনাৰ কনষ্টেবল মেল আছিলে, UR আছিলে, তাৰপিছত EWS আছিলে, OBC আছিলে। এইখিনি আপোনালোকে এডভাইচ ডাউনলোড কৰিব আৰু ভালকৈ পঢ়ি চাব কি কৰে। আৰু এপ্লিকেশ্যন কৰোঁতে পূৰা সাৱধান হ'ব, কিন্তু ভালকৈ কৰিব যাতে ভুল নহয়। আৰু বয়সটো কিমান দিছে, এই বয়সৰ অলপ বহুতটা কনফিউজ লাগিছে, কিছুমানে ভাবি আছে হ'বনে নাই। এই বয়সটো আমাৰ ভালকৈ চাবই লাগিব। বস্তু চাবৰ কাৰণে ইয়াত আপোনাৰ লেখা আছে, ধৰক 18 পৰা 25 বছৰ, আৰু এক্স ছাৰ্ভিচমেন যিবিলাক OBC ST এইবিলাকৰ আপোনাৰ SC-বিলাকে এক্সট্ৰা থাকিব 5 বছৰ, 3 বছৰ, 5 বছৰ, এইবিলাকৰ বেলেগ কথা। আৰু আমি হিচাপ কৰিম এতিয়া 25 কেনেকৈ হ'ব লাগিব। ইয়াত যে আপোনাৰ লেখা আছে 1/7/2025, অৰ্থাৎ 1 তাৰিখ 7 মাহ 2025ৰ দিনা আপোনাৰ 18 পৰা 25 বছৰ হ'ব লাগিব। তেনেহ'লে আপুনি এপ্লিকেশ্যন কৰিব পাৰিব। আৰু নাইবা যদি আপোনাৰ 2/7/2000 আৰু 1/7/2007 ইয়াৰ মিডিলত যদি আপোনাৰ জন্ম বা ডেট অফ বাৰ্থ হয়, তেনেহ'লে এপ্লিকেশ্যন কৰিব পাৰিব। 2 তাৰিখ 7 মাহ হ'লে কিন্তু নচলিব, মানে 1 তাৰিখৰ আপোনাৰ লেফ্ট ছাইড হ'ব লাগিব, অৰ্থাৎ তলফালে। আৰু আপোনাৰ 2 তাৰিখ 7 মাহ আৰু 2000, যদি আপোনাৰ 1 তাৰিখ 7 মাহ হয় নহ'ব, 2ৰ পৰা 1 ইয়াৰ মিডলত থাকিব লাগিব। 2/7/2000 আৰু 1/7/2007 ইয়াৰ মিডলত থাকিলে আপুনি এপ্লিকেশ্যন কৰিব পাৰিব। শ্বৰ্টকাট এইটো আপোনাৰ নিজে চাব। আৰু এপ্লিকেশ্যন কৰোঁতে ভালকৈ কৰিব, নিজে মোবাইলতো কৰিব পাৰে, মোবাইলত নকৰিলে ভাল। অনলাইন দোকান যিবিলাক অলপ এক্সপিৰিয়েঞ্চ থকা মানুহবিলাক, পুৰণা মানুহ হয়, তাতে যাব, এপ্লিকেশ্যনটো কৰি ল'ব। এতিয়া মোৰ এইখিনি হৈ গ'ল। এতিয়া মই মূল কাৰণ হ'ল যে এপ্লিকেশ্যন কৰাৰ সময়ত মোৰ ইৰ'ৰ আহি আছে। ইৰ'ৰ কিহৰ কাৰণে আহি আছে যে আগৰ মই ৰেজিষ্ট্ৰেশ্যন কৰা 2021 চনৰ ৰেজিষ্ট্ৰেশ্যন কৰা আছিলে মোৰ, তেতিয়া মই GD দিছিলোঁ, তাৰপিছত দিল্লী পুলিচত দিছিলোঁ। দিল্লী পুলিচ নতুনকৈ আহিলে, এতিয়া পৰ্টেলটো মই লগ ইন কৰিম। ক্ৰ'ম ফাইলত যাব, ক্ৰ'ম ব্ৰাউজাৰ গ'লে বেষ্ট হয়। ssc.nic.in এইটো মাৰিব নালাগে, ডাইৰেক্ট SSC এণ্টাৰ কৰিব। ইয়াত যে আছে আপোনাৰ, মই আপোনাক দেখাই আছোঁ কিবা, মানে ইৰ'ৰটো কিহৰ কাৰণে আছে। এই ইৰ'ৰটো হোৱাৰ কাৰণে মই ভিডিঅ' ইয়াত লেখা আছে আপোনাৰ ssc.nic.in, ইয়াত মাৰিলে ইয়াত কিন্তু শ্ব' হৈ আছে ssc.gov.in, এইটো নতুন ৱেবছাইট। ইয়াত লেখা আছে ইম্পৰ্টেণ্ট, প্লিজ ভিজিট নিউ ইউজাৰ। ইয়াত কিন্তু ক্লিক কৰিলে নহয়, যে মই চেক কৰি আছোঁ, মই নতুনত গৈ আছোঁ। ইয়াত মই ক্লিক কৰিলোঁ ছাইটত। মোবাইলটো ইফালে কৰিলে হয়তো নহ'ব, মোৰ মোবাইলটো খাৰা কৰিব লাগিব, পাতল কৰিলে নহয়। ইয়াত মই ক্লিক কৰিম, এই আপোনাৰ এই কোণাখন যে আছে, কোণাত ক্লিক কৰিব, 3টা জাগি আছে। ইয়াত লগ ইন আৰু ৰেজিষ্ট্ৰেশ্যন কৰিলে ইয়াত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ID মাৰিব। মোৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো মই ইয়াত কপি কৰি দিম, তাৰমানে মোৰ ইয়াত নাই, ইয়াত যিবিলাক আছে এইবিলাক বেলেগ হয়।
এতিয়া মই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো মই অলৰেডি কপি কৰিলোঁ, কপি কৰি কিনে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইয়াত মই পেষ্ট কৰি দিম। এতিয়া মই কি কৰিম, আৰু পাছৱৰ্ড ইয়াত মই ক্লিক কৰিম। পাছৱৰ্ড মোৰ কি আছিলে মই ক্লিক কৰি আছোঁ। আপোনালোকক নকওঁ পাছৱৰ্ডটো, ক'লে অলপ দিগদাৰ হ'ব পাৰে মোৰ, নহ'লে আপুনি লগ ইন কৰি কেনে উল্টা পাল্টা মাৰি দিব ইউটিউবৰ ভিডিঅ'ৰ পৰা বহুতে আছে। তাৰপিছত এতিয়া মই কেপচা ক্লিক কৰিম। কেপচা এই মোবাইলত অলপ দিগদাৰ হয়, মই লেপটপত কৰা নাই, লেপটপত কৰিলে সময় লাগে আৰু মোৰ টাইমো খাই দিয়ে। মোবাইলত অলপ ভাল কাম স্পীড হয় মোৰ। ডাব্লু এতিয়া মই লগ ইন কৰিম। ইয়াত লেখা আহে কি ইউজাৰ নট ভেলিড, অৰ্থাৎ ইউজাৰ যে ৰেজিষ্ট্ৰেশ্যন আছে এইটো নট ভেলিড। আৰু এতিয়া মই নট ভেলিড হোৱাৰ কাৰণে মই ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰোঁ। তাৰে কাৰণে মই কি কৰিম, পুৰাণা যে আছে আগৰ ৱেবছাইটটো এইটো কৰিম। বেক মাৰি দিলোঁ। এইটো হৈছে পুৰাণাটোত মই মাৰি দিম। এনেকুৱা নহয় যে আপোনালোকে ভাবে যে ভুল দিছে পাছৱৰ্ড বা কিবা ৰেজিষ্ট্ৰেশ্যন নম্বৰ ৰং, ৰেজিষ্ট্ৰেশ্যন নম্বৰ মিলাই ল'ব। পাছৱৰ্ডটো মই কৈ দিলোঁ হয়, কিন্তু নকওঁ, পাছৱৰ্ডটো চিকিউৰ থকাটো ভাল। নহ'লে নিজে আপুনি চেক কৰিব পাৰিব। যিবিলাকৰ প্ৰব্লেম আছে ইহঁতৰ কাৰণে, যিবিলাকৰ প্ৰব্লেম নতুন ইহঁতৰতো নালাগে। লগ ইন কৰিলোঁ। লগ ইন কৰাৰ লগে লগে কিন্তু পেজটো খোল খাই গ'ল। যে ৱেলকাম টু শাহজালাল শেখ, এইটো মোৰ। আৰু আগত মই কিমানবাৰ এক্সাম দিছিলোঁ, কি দিছিলোঁ ইয়াত আছে। ইয়াত লাষ্ট আপোনালোকে চাব পাৰিব, লাষ্ট 2024, 21/2/2024। ইয়াৰ পিছত কিন্তু 24-ৰ এইটো হয়। তাৰে পিছত কিন্তু এই ৱেবছাইটটো কাম নকৰে। ইয়াত কিন্তু খুলি গ'ল অলৰেডি পেজ। মোৰ যিমানখিনি এপ্লিকেশ্যন কৰা আছিলে ইয়াত খুলি গ'ল। এই যে এপ্লিকেশ্যন হিষ্টৰী, ইয়াত ক্লিক কৰিলে আপুনি কোন সময়ত কি কৰিছিলে। এই যে মই হাবিলদাৰ এপ্লিকেশ্যন কৰিছিলোঁ, GD কৰিছিলোঁ 2বাৰ, তাৰপিছত কনষ্টেবল আপোনাৰ দিল্লী পুলিচ কৰিছিলোঁ, কিন্তু এইটোত কাম নকৰে। সেইকাৰণে এতিয়া কি কৰিব লাগিব, নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব। আপোনালোকে হেল্পলাইনত কল কৰক, যি কৰক যি নকৰক, মই এইটো ভালকৈ জানো, সেইকাৰণে তোমালোকক কৈ আছোঁ। পুৰাণাবিলাকৰ কাৰণে, 2024-ৰ আগত যিবিলাক ৰেজিষ্ট্ৰেশ্যন কৰিছে, 25-ত কৰাবিলাকৰ কাৰণে নহয়। এতিয়া মই ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো অলপ দেখাই দিম তোমালোকক। মোবাইল নম্বৰ হয়তো অলৰেডি এক্সিট দেখাবও পাৰে। যদি এক্সিট অলৰেডি শ্ব' কৰে তেনেহ'লে এটা কাম কৰিব, বেলেগ এটা নাম্বাৰ দি দিব। মোৰ জানামতে মোবাইল নাম্বাৰ চেঞ্জ নকৰিলেও হয়, আগৰ নাম্বাৰটো দিলেও হ'ব, কাৰণ সেইটো নাম্বাৰ যদি মই দি দিওঁ তেনেহ'লে কামটো হৈ যায়। আৰু আপোনালোকে দিব, যদি নহ'লে আৰু ৰেজিষ্ট্ৰেশ্যন নাও বুলি ইয়াত ক্লিক কৰিব। চেম প্ৰচেছটো কৈ আছোঁ মই। চাইট অলপ চলো আছে নেকি চাগে, হয়। মোবাইল খাৰা কৰিব লাগে। ৰেজিষ্ট্ৰেশ্যন আহিলে মই এতিয়া ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন, আধাৰ কাৰ্ড থাকিলে বহুত ভাল। ডাইৰেক্ট আধাৰ যদি নাম ভুল নাথাকে, কিবা এড্ৰেছ যদি ভুল নাথাকে, ডাইৰেক্ট ভাল হৈ যায়। ইয়াত লিখিব কি, ইয়াত লিখা আছে নিউ কেণ্ডিডেট ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন। একেবাৰে আপুনি ভালকৈ কৰিব, যাতে পিছত যাতে কাৰেকশ্যন কৰিব নালাগে। আৰু কাৰেকশ্যন কৰাৰ সময়ত কিন্তু আপোনাৰ পইচা দিব লাগিব। যদি ৱেবছাইটৰ পৰা যদি দিয়ে তেনেহ'লে চান্স আছে কৰিবলগা, আৰু যদি নিদিয়ে তেনেহ'লে কোনো চান্স নাথাকে, কণ্টিনিউ মাৰিব। ইয়াত লেখা আছে আধাৰ কাৰ্ড ইয়েছ, অৰ্থাৎ আধাৰ কাৰ্ড নাম্বাৰ ইয়াত ক্লিক কৰিব, আই এগ্ৰি মাৰিব আৰু OTP দিব, তেতিয়া ডাইৰেক্ট শ্ব' কৰিব। আৰু যদি আধাৰ কাৰ্ড নাই তেতিয়া ন মাৰিব। আধাৰ কাৰ্ড থকা নথকা কথা নহয়, যদি আধাৰ কাৰ্ড কিবা ভুল থাকে, নাম, ডেট অফ বাৰ্থ, দেউতাৰ নাম, মাকৰ নাম বা এড্ৰেছ, কিবা কাৰণত যদি ভুল থাকে, তেতিয়া বিনা আধাৰ বনালে ইয়াত আপুনি দিব ভোটাৰ ID, ড্ৰাইভিং লাইচেন্স বা স্কুল ID, যিকোনো গভৰ্ণমেণ্ট, তাৰপিছত ডেট অফ বাৰ্থ প্ৰুফ হিচাপে ডেট অফ বাৰ্থ চাৰ্টিফিকেট, স্কুল আপোনাৰ এডমিট, ৰেজিষ্ট্ৰেশ্যন, যিকোনো এটা লেখা আছে, লেখা চাই কেনে কৰিব। নাম চাম এইবিলাক যিখিনি আছে পূৰা প্ৰচেছ এইখিনিয়ে। আৰু আপোনালোকে এইটো লাহে লাহে এপ্লিকেশ্যন কৰিব পাৰিব, একদম সহজ, ইমান কঠিন নহয়। আৰু যদি নিজে কৰে, মোবাইলতে কৰিলে কৰিব পাৰে, কথা নাই। আৰু যদি নিজে নকৰে তো ভাল, অনলাইন দোকানত যাই কিনে কৰিব, যাতে এপ্লিকেশ্যনটো ভুল নহয়। আৰু দিল্লী পুলিচৰ কাৰণে ভালকৈ পঢ়ি থাকক, দৌৰি থাকক, যাতে চাকৰিটো হৈ যায়। কাৰ কপালত আছে কোনো নাজানে, আৰু কাৰ কপালত হ'ব কোনো ক'ব নোৱাৰে, যেতিয়া হৈ যাব বহুত। আজিলৈকে এইখিনি ভিডিঅ' যদি ভাল লাগে লাইক কৰ, শ্বেয়াৰ কৰ, চেনেল যদি নতুন হয় ছাবস্ক্ৰাইব কৰি দিয়ক।